ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক যে হৈ যোৱা পৰীক্ষাৰ যি ইংলিছৰ পেপাৰ সেইখন তোমালোকক এমসিকিউ খিনি মই সলভ কৰিব বিচাৰিছো দেৰি নকৰো গতিকে আমি এতিয়া গৈ আছো প্ৰথমটো হৈছে ইন দা poem The Tale of Custody Dragons the color of the kittens mouse and dogs are clearly mentioned ইয়াৰ এনসাৰটো তোমাৰ এটো হ'ব যে মই দি থৈছো ইয়াৰ উত্তৰটো ইয়াৰ পিছতে এতিয়া আমাৰ আহি গল the direct speech he asks me if I did novelist ইয়াৰো অপচনটো এটোৱে শুদ্ধ হ'ব এটো মই দি থৈছো ইয়া আসলে কথা হল কি যে ইয়াতে আমাৰ আক্স আছে অৰ্থাৎ কোৱেশ্চন মাৰ্ক থকাৰ কাৰণে আমি আক্সৰ ঠাইত সেট বহিলে আমাৰ সাধাৰণতে আমি ডাইৰেক্টত সকলোতে সেটে বহে আৰু ইফ থকাৰ কাৰণে অক্সিলাৰি আৰম্ভ হৈছে ভাৰ্বটো টু কাৰণে ডু আমি ডাইৰেক্টত আমি ডু টু ললো অৰ্থাৎ ডুৰে আৰম্ভ হোৱা বাক্য হ'ল পাউড অফ সাধাৰণতে পাউডৰ পিছত হিমসেলফ টু আসলতে আমাৰ এটা pronoun দৰকাৰ হয় অৰ্থাৎ pronoun এড কৰি আমি কাৰেক্ট কৰিছো ইয়াৰ এই অপচনটো শুদ্ধ হৈছে এতিয়া আমি যদি পিছলৈ চাবলৈ যাওঁ যে সেল এই সেলটোৰ সাধাৰণতে ইয়াৰ মডেল অক্সিলাৰিটো কি বা ইয়াৰ মডেলটো কি মডেল ইয়াত ইউজ হৈছে সাধাৰণতে ইউ শেল অবে মাই অৰ্ডাৰ ইয়াত এই সেলটোৰ কোনটো মডেল যদি ইউজ হৈছে বুলি চাবলৈ যাওঁ আমি কামান হ'ব এটো আমি অপচনটো দি থৈছো উত্তৰটো অৰ্থাৎ ডিটো হয় যে আই ভিজিট হিজ বাৰ্থ প্লেস এই সেন্টেন্সটো যদি আমি ৰিপ্লেস কৰিবলৈ যাওঁ তেতিয়া হলে আমাৰ এটো কমপ্লেক্সত বনাই পেলাই এই বাক্যটো শুদ্ধ হ'ব এইটো বি অপচনটো শুদ্ধ হ'ব সাধাৰণতে আই ভিজিট দা প্লেস where he was born এটো শুদ্ধ হ'ব ইয়াৰ পিছতে এতিয়া আমাৰ এইটো এই এস ইফ এটো আসলতে কোনটো এডভাৰ্ব ক্লোজত পৰে গতিকে এস ইফ থাকিলে আমি আগতে নোটত কৈছিলো যে এস ইফ থাকিলে সাধাৰণতে এডভাৰ্ব ক্লোজ অফ মেনাৰ হয় ইয়াৰ পিছতে ইয়াত হেকানে আমাৰ সি অপচনটো শুদ্ধ 7 নম্বৰটো যদি কথা ক'বলৈ যাওঁ তেতিয়া হলে 7 নম্বৰটোত বিশেষকে স্পেন এনাফ টু এনাফ ডিটাৰমিনেৰটো শুদ্ধ হ'ব বি টু অপচন শুদ্ধ হ'ব তাৰ পিছত যদি আমি এতিয়া ইয়াতে ষ্টেটমেন্ট চাবলৈ যাওঁ যে এজাবেল পিকেল ম্যাক্স টু সেভ বোথ হিজ এন্ড ম্যাক্স লাইফ আসলে এটো ভুল যে আজাবেলে আসলে ম্যাক্সক ৰক্ষা কৰিবলৈ বিচৰা নাছিলে এটো ভুল হয় ঠিক তেনে ধৰণে দা ৰিপোৰ্ট ওয়াজ ভেৰি ইম্পৰ্টেন্ট বিকজ ইট কন্টেইন সিক্ৰেট ইনফৰমেশন এবাউট অজাবেল আসলে হেতু নহয় ৰিপোৰ্টটো আসলে মিছাইলৰ লগত জড়িত হৈ আছিল হেকানে আমাৰ 8 নম্বৰটো বি অপচনটো শুদ্ধ তেনে ধৰণে 9টো যদি ক'বলৈ যাওঁ গিভিন টুক 10 টু দি ভিলেজ অফ ইপিং এটো আমাৰ শুদ্ধ হয় ঠিক তেনে ধৰণে গিভিন ষ্টল মানি ফ্ৰম দা ক্লিগিমেন হাউস সেই দুইটাই শুদ্ধ হয় হেকাৰণে আমাৰ 9 নম্বৰটো বি অপচনটো শুদ্ধ আমি যদি পিছলৈ যাওঁ পিছলৈ যাওঁ তেতিয়া হলে আমি দেখিম যে 10 নম্বৰটো যদি আমি চাবলৈ যাওঁ আমাৰ 10 নম্বৰটোত সাধাৰণতে বিল সিম টু এডমিয়াৰ লাটকিন গতিকে ইয়াত ডি অপচনটো শুদ্ধ ঠিক তেনে ধৰণে ক্লিগিমেন ডিসাইড দা বালগেৰি অফ দি হাউস এস এক্সট্ৰাঅৰ্ডিনাৰি গতিকে এই দুইটাই একেটা কথা অৰটো কৈ দিছো 11টো যদি চাবলৈ যাওঁ 11টোটো আমাৰ গিভিন দা সায়েন্টিস্ট ওয়াজ অলৱেজ কুইক টেম্পাৰ অৰ্থাৎ বি অপচনটো শুদ্ধ এতিয়া যদি আমি তাৰ পিছলৈ গুছি যাওঁ 12ৰ পৰা 15 লৈকে এইটা আমাৰ এই পেছেজটো পঢ়ি পেলাই কৰিব লাগিব যে 12টো যদি আমি ক'বলৈ যাওঁ এ গুড ৰুম শুড হেভ door and window for proper ventilation গতিকে আমাৰ ইয়াতে সি অপচনটো 12টোৰ শুদ্ধ হয় 13টো যদি ক'বলৈ যাওঁ তেতিয়া হলে at night we should have fresh air for breathing গতিকে আমাৰ ইয়াতে ইয়াৰ সি অপচনটো শুদ্ধ হয় ঠিক তেনে ধৰণে আমি যদি 14টো চাবলৈ যাওঁ for fresh air inside the room we should keep the window open অৰ্থাৎ বি অপচনটো 14টো শুদ্ধ হয় 15টো যদি আমি চাবলৈ যাওঁ some people close door and window to avoid light entering the rooms গতিকে হেতু ফলস হয় ঠিক তেনে ধৰণে স্টেটমেন্ট 2 a well ventilated room is good for health
এইটো শুদ্ধ হয় গতিকে আমাৰ 15টো বি অপশ্যনটো শুদ্ধ হয় statement 1 is false and statement 2 is true ইয়াৰ পিছত যদি আমি চাবলৈ যাওঁ যে 16টো যদি চাবলৈ যাওঁ Jabal was a fat and sloppy ইয়াৰ বি অপশ্যনটো শুদ্ধ হয় 17 নম্বৰ যদি চাবলৈ যাওঁ যে what is the meaning of this cylinder শব্দটোৰ মিনিংটো স্লিমি অৰ্থাৎ 17টো সি অপশ্যনটো শুদ্ধ হয় 18 যদি চাবলৈ যাওঁ there is nobody here who is a child এই কথাষাৰ who said this কোনে কৈছিলে ইয়াৰ 18টো সি অপশ্যনটো ভেলিয়ে কৈছিলে ভেলিটো শুদ্ধ সি 19টো যদি আমি চাবলৈ যাওঁ what emotion dominate Amanda's thought throughout the poems Amanda ইয়াৰ আমাৰ বি অপশ্যনটো শুদ্ধ হ'ব যে desire for escape অৰ্থাৎ আমান্দাৰ সেই যে হাৰি থাকিব বিচৰা সেই ইচ্ছা অৰ্থাৎ নেগিঙৰ পৰা হাৰি থাকিব পৰা বিচৰা সেই ইচ্ছাটো ইয়াতে শুদ্ধ হয় তাৰ পিছলৈ আমি গুছি গলো 20 নম্বৰলৈ গুছি গলো based on the details given about Linso house in the letter to God it call best desire as solitary অৰ্থাৎ solitary টো শুদ্ধ হয় কৈছো যদি চাবলৈ যাওঁ the structure they create found the basic one of the highest in human society of the world has ever known এটো যদি আমি চাবলৈ যাওঁ a racial domination against the black skinned people অৰ্থাৎ 21 টো এই অপশ্যনটো শুদ্ধ হয় নেলসন মেণ্ডেলাৰ পৰা আহিছে এটা আমি 22 টো in the chapter cooks the author attitude toward the place and its peoples ইয়াৰ অপশ্যনটো আসলতে বি টো শুদ্ধ হয় পজিটিভ এণ্ড এপ্ৰিচিয়েটেড 22ৰ বি টো কেনে শুদ্ধ হয় টেক্সটটো যদি চাবলৈ যাওঁ the expression stand up in the context of the ball poems being resilience অৰ্থাৎ এই বি অপশ্যনটো 23ৰ বি অপশ্যনটো শুদ্ধ হয় 24টো যদি চাবলৈ যাওঁ identify the question of for which the following statement is the answer mother engaged of grandmother's gardener's wives to work for us in the villa এতিয়া আমি যদি প্ৰশ্ন বনাবলৈ যাওঁ তেতিয়া হলে ইয়াত আমাৰ সি অপশ্যনটো শুদ্ধ হ'ব অৰ্থাৎ why did mother engage the gardener's wife গতিকে হেতু শুদ্ধ হ'ব 25টো যদি চাবলৈ যাওঁ অৰ্থাৎ 24টোৰ সি অপশ্যনটো শুদ্ধ 25টো যদি চাবলৈ যাওঁ which of the following set of quality does the poet attitude to animals contain net equal non equistics অৰ্থাৎ এই অপশ্যনটো শুদ্ধ হয় এতিয়া যদি আমি চাবলৈ যাওঁ 26টো যদি চাবলৈ যাওঁ যে is the pattern of the v long walk to freedoms তাত v টোৰ প্যাটাৰ্নটো হৈছে 7 গতিকে 26টোৰ বি অপশ্যনটো শুদ্ধ হয় 27ৰ কথা যদি আমি ক'বলৈ যাওঁ 27 থ্যাংক অৰ্থাৎ এই যদি আমি এখিনি চাবলৈ যাওঁ এখন লিনছৰ চিঠিখন আসলতে ইয়াতে বনাই দিয়া হৈছে dear god thank you অৰ্থাৎ ডি অপশ্যনটো শুদ্ধ ডি অপশ্যনটো শুদ্ধ as precious as help grateful hope strength grow work অৰ্থাৎ ইয়াৰ ডি অপশ্যনটো তাতে মিলিব 28টো যদি চাবলৈ যাওঁ যে do you know that over 80 cup of tea are drunk every day throughout the morning Rajbir said ইয়াৰে আমাৰ এই অপশ্যনটো শুদ্ধ হয় he was sorry ভুল এটো সি অপশ্যনটো শুদ্ধ হয় ইয়াতে he was quite overwhelmed by the large number of people who drink tea তেনেধৰণে 29টো যদি আমি চাবলৈ যাওঁ যে stop that slouching to and sit up straight ইয়াৰ যদি আমি লিটাৰেলি ডিভাইস চাবলৈ যাওঁ এটো এলিটাৰেশন হ'ব এলিটাৰেশন মই আগতে কৈ আছিলো তোমালোকক এলিটাৰেশন আসলতে এনে এটা লিটাৰেলি ডিভাইস য'ত নেকি একেটা কনসনেন্টৰে আৰম্ভ হোৱা ভালেগিটা শব্দ থাকে গতিকে আমাৰ ইয়াৰ এলিটাৰেশন অৰ্থাৎ 29টো ডি অপশ্যনটো শুদ্ধ হয় আমি যদি এই প্ৰিপজিশনখিনি চাবলৈ যাওঁ তেতিয়া হলে আমি এই গিটাত এই 30 নম্বৰ প্ৰিপজিশন এ টু
সাধাৰণতে উইথ ইন এক্ৰছ এইকেইটা ইয়াতে মিলিব 31টো যদি আমি চাবলৈ যাওঁ 31ৰ কথা কৈছোঁ 31 the flowing statement provide description of the dragon in the poems the tale of Castor the dragons he had a sharp teeth spike above and scale brainet অৰ্থাৎ ড্ৰেগনটোৰ এপিয়াৰেঞ্চটো চাবলৈ গ'লে আমাৰ এই 31টোৰ সি অপচনটো শুদ্ধ হ'ব 32টো যদি চাবলৈ যাওঁ why does Amanda wish to be an orphan in the Robin Collins poems Amanda to be free from her mother naggings অৰ্থাৎ এটো আমি কোৱেশ্চনত দি থোৱা হৈছিলে অৰ্থাৎ 32টোৰ এই অপচনটো শুদ্ধ হয় এতিয়া যদি আমি 33টো কথা ক'বলৈ যাওঁ 33টো যদি কথা আমি ক'বলৈ যাওঁ what do you understand what means ইয়াতে কৈছে যে in the wall of projection means মই তোমালোকক কৈছিলো ৰাতিপুৱা মই দি দিছিলো ইয়াতে যে এই বস্তুটো wall projection ৰ means টো আসলতে মেটালিস্টিক wall এটো অৰ্থাৎ তোমাৰ ডি অপচনটো শুদ্ধ হয় এতিয়া আমি assertion আৰু ৰিজনৰ কথা মই যদি ক'বলৈ যাওঁ the poet being out of hypocrisy of human hypocrisy মানে হৈছে ভণ্ডামি কবিয়ে মানে হিউম্যানক ভণ্ডামি বুলি কৈছে মানুহক ভণ্ডামি বুলি কৈছে human pretend to be dutiful yet they are sinful অৰ্থাৎ ইয়াতে তোমাৰ বি অপচনটো শুদ্ধ হ'ব যে both a and r are true and r is correct explanation of a অৰ্থাৎ মানুহে ভাও জুৰে কাম কৰিছে বুলি কিন্তু আসলতে হিহতে পাপহে কৰে গতিকে হেফালৰ পৰা আমাৰ বি অপচনটো শুদ্ধ হ'ব 33টো আমাৰ বি অপচনটো শুদ্ধ হ'ব এতিয়া আমি যদি 36টো কথা ক'বলৈ যাওঁ 35টো কথা ক'বলৈ যাওঁ oh please don't be angry with me এই কথাখিনি যে কণ্ডাক্টৰে ক'লে what can you tell about the taunt of the conductor for the text অৰ্থাৎ এই কথাবিলাকে কেনেকুৱা এটা টনত আমাৰ কণ্ডাক্টৰে কি এটা টন কি এটা সুৰত কৈছিলে যে he was being humorous অৰ্থাৎ এই অপচনটো শুদ্ধ হয় 35 টো এই অপচনটো শুদ্ধ হয় 36 ৰ কথা যদি ক'বলৈ যাওঁ in the long walk to freedoms ইয়াত যদি আমি এইখিনি চাবলৈ যাওঁ I want to freely pursue different activity of my linkings ঠিক তেনেধৰণে I crave the freedoms help me lead a life of dignity I want born free but that freedom was taken from me এই গুটেই কথাটা যদি আমি চাবলৈ যাওঁ তেতিয়া হলে প্ৰথমতে আমি যদি সিকোয়েন্সত মিলাবলৈ যাওঁ তেতিয়া হলে আমাৰ এটো হ'ব 3 টো ফাৰ্স্ট তাৰ পিছত 1 তাৰ পিছত 2 তাৰ পিছত 4 অৰ্থাৎ এই অপচনটো আমাৰ শুদ্ধ হ'ব এতিয়া আমি 37 লে যদি চাবলৈ যাওঁ the main contesting's idea suggested in the poem a tiger in the zoo in that etu hoise confinement and freedom etu kebabaru ahise pre test ot ahi gise amar kebakhon district ot ahise orthat 37 to d2 option to shuddho hoy tar bisot 38 a tiger in the tiger has velvet like paw এটো শুদ্ধ c2 অৰ্থাৎ 37 ৰ 38 ৰ c2 শুদ্ধ হয় 39 টো যদি আমি ক'বলৈ যাওঁ যে I along with my friend Sunil and Gita ইয়াত আমি এটো যদি এটো টেন্সৰ পৰা আহিছে গৰিকে আমি যদি চাবলৈ যাওঁ যে ইয়াতে আমাৰ was আৰু were ইয়াতে দুটা থকাৰ কাৰণে were এই দুটা থকাৰ কাৰণে were আৰু প্ৰথমটো one of থকাৰ কাৰণে আমাৰ was অৰ্থাৎ one of থাকিলে সিঙ্গুলাৰ ধৰা হয় সেই কাৰণে আমাৰ সি অপচনটো শুদ্ধ হয় এতিয়া আমি তোমালোকক কৈছিলো যে কেতিয়াবা আমাৰ সাধাৰণতে নাউন বা প্ৰনাউনৰ আগত কেতিয়াবা আমাৰ সাফিক্স লগাবলৈ আহে গতিকে আমাৰ নাউন টু প্ৰনাউন কৰিবলৈ বা নাউনৰ পৰা ভাৰ্ব বা এডজেক্টিভৰ পৰা ভাৰ্ব কৰিবলৈ আমাৰ আহে গতিকে আমাৰ ইয়াতে আমি চাবলৈ যাওঁ তেতিয়া হলে আমাৰ এই হাৰ্ডৰ সাধাৰণতে আমি সাফিক্স অৰ্থাৎ লগাবলৈ হলে আমাৰ এই সি অপচনটো শুদ্ধ হ'ব ly লগাই দিব লাগিব হাৰ্ডলি 41 টো যদি আমি চাবলৈ যাওঁ 41 টো আসলতে যে উইচফুলিৰ এন্টোনিম টো হৈছে
চেয়াৰফুল কেয়াৰফুল উইচফুলি কেয়াৰফুল হয় গতিকে এতিয়া তাৰ পিছলৈ যদি যাওঁ 42টোলৈ যদি যাওঁ কোডাবুজ আৰ দ্য অনলি পিপুল অফ ইণ্ডিয়া পাৰ্মিটেড টু কেৰি ফায়াৰ আৰ্ম উইদাউট লাইচেঞ্চ এইটো শুদ্ধ হয় কুৰ্গী পিপুলছ ৰিকাউণ্ট মেনি ভেলুৱাৰ্ছ টেলছ অফ দিয়াৰ ফাদাৰ্ছ এণ্ড চনছ আচলতে আমাৰ দুইটাই শুদ্ধ হয় ইয়াৰ ডি অপশ্যনটো শুদ্ধ হ'ব সাধাৰণতে 42ৰ বোথ এ এণ্ড আৰ আৰ টু বাট আৰ ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন এইটো শুদ্ধ মানে এক্সপ্লেনেশ্যনটো কাৰেক্ট নহয় এতিয়া আমি 43টো যদি চাবলৈ যাওঁ যে চুজ দি ৰিজন দেয়াৰ জাষ্টিফাই দ্য ষ্টেটমেণ্টছ এবাউট ভেলিজ কেৰেক্টাৰ ফ্ৰম দ্য মেডামছ ৰাইট দ্য বাই ভেলি কান্নান অৰ্থাৎ কেৰেক্টাৰটো যদি ভেলিৰ কেৰেক্টাৰটো যদি আমি জাষ্টিফাই কৰিবলৈ যাওঁ তেতিয়াহ'লে পাঠটোত কি হ'ব ভেলি ছেভ মানি অল বাই হাৰছেল্ফ এণ্ড ট্ৰেভেল এলং টু দি টাউন অৰ্থাৎ এইটো ডি অৰ্থাৎ 43 ডি অপশ্যনটো শুদ্ধ হ'ব এতিয়া 44টো যদি আমি চাবলৈ যাওঁ যে বিশেষকৈ আমাৰ আণ্ডাৰলাইন ৱৰ্ড ষ্টাডি মানে হৈছে মোটা এতিয়া মোটাৰ এণ্টনিম অৰ্থাৎ বিপৰীতটো কি যে মোটা বা খুব শক্তিশালী তাৰ বিপৰীতটো হৈছে আচলতে ৱেক অৰ্থাৎ বি অপশ্যনটো শুদ্ধ হ'ব এতিয়া আমি এছাৰ্টেশ্যন আৰু ৰিজন আছে সম এনিমেলছ ডেট আৰ নট ভাৰ্ছ অফ এক্সটিংশ্যনছ আৰ বিকামিং এনডেঞ্জাৰ্ছ অৰ্থাৎ কিছুমান এনেকুৱা জন্তু হৈছে তেওঁলোকৰ মানে বিলুপ্তপ্ৰায় হৈ গৈছে আৰু তেওঁলোকৰ কাৰণে সেই বিলুপ্তপ্ৰায় সেই সমস্যাটোৱে যোগেদি সিহঁতৰ কাৰণে এটা ভাবুকি আনি দিছে জু ইজ এ প্লেচ টু ছেভ প্ৰটেক্ট ছাচ এনডেঞ্জাৰ্ছ স্পিচ অৰ্থাৎ এতিয়া মানুহেহে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকক মাৰি পেলাই গতিকে তেনেবিলাক পানীৰ কাৰণে আচলতে চিৰিয়াখানাখনকে আমি সুৰক্ষিত ঠাই বুলি ক'ব পাৰোঁ গতিকে দুইটাই এছাৰ্টেশ্যন আৰু ৰিজন দুইটাই শুদ্ধ আৰু আচলতে ইয়াৰে কি হয় যে এক্সপ্লেনেশ্যনটো শুদ্ধ হয় গতিকে আমাৰ সেইফালৰ পৰা ডি অপশ্যনটো শুদ্ধ গতিকে নিশ্চয় তোমালোকে ইয়াৰ পৰা কিছুমান অনুমান কৰিব পাৰিবা যে মই খুব কষ্ট কৰি এইবিলাক তোমালোকক ইয়াৰ শুদ্ধ উত্তৰখিনি বাছি দিব বিচাৰিছোঁ গতিকে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে তোমালোকে ভালকৈ প্ৰস্তুতি চলাবা যদি কাৰোবাৰ ভুল হৈছে তাৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা নকৰিবা ধন্যবাদ